আমি 3 নম্বৰ চেপ্টাৰটোৰ আৰু কেইটামান কুৱেশ্যন ভাল কুৱেশ্যন কেইটামান লৈ আহিছো তো তোমালোকে চাবা আমাক কৈছে যে which of the following is the most electropositive element মানে তলৰ কোনটো মৌল আটাইতকৈ অধিক বিদ্যুৎ ধনাত্মক মৌল এতিয়া বিদ্যুৎ ধনাত্মক মৌল ইলেক্ট্ৰোপজিটিভ এলিমেন্ট কোনে মানে সৃষ্টি কৰিব পাৰে সেইটো মনত ৰাখিবা যিবিলাক অধাতু আছে হা যিবিলাক অধাতু আছে সেই অধাতুবিলাকে সদায় নেগেটিভ আয়ন উৎপন্ন কৰিব পাৰে মানে ইলেক্ট্ৰন গ্ৰহণ কৰিলে আৰু নেগেটিভ আয়ন তোমালোকৰ ইহতে উৎপন্ন কৰিব পাৰে ইহতৰ ওপৰত নেগেটিভ চাৰ্জ থাকে আৰু যিবিলাক মেটেল থাকে যেনে ইয়াতে সোডিয়ামটো দি আছে ডি নম্বৰ সেই মেটেল বিলাকে একচুয়ালি কি কৰিব পাৰে ধনাত্মক বিদ্যুৎ ধনাত্মক আয়ন উৎপন্ন কৰিব পাৰে যেনে সোডিয়াম প্লাস হৈ গল তো সেই কাৰণে আমাৰ অপচন কোনটো হ'ব ডি টো হ'ব তাৰ পিছত নেক্সট কোৱেশ্চনটো তোমালোকে চোৱা which of the following elements is a transition metal তলৰ মৌলবোৰৰ ভিতৰত কোনটো এটা সংক্ৰমণশীল মৌল বুলি কৈছে মনত ৰাখিবা সংক্ৰমণশীল মৌল ইয়াতে কোনটো হ'ব সোডিয়াম নহয় মেগনেছিয়াম নহয় অক্সিজেন নহয় ইয়াতে আইৰন যেটো আছে এটো এটা সংক্ৰমণশীল মৌল হয় ঠিক আছে তাৰ পিছত নেক্সট টো তোমালোকে চোৱা which of the following element is most likely to form a negative ion মানে ইয়াতে কোনটো মৌলই তাৰমানে ঋণাত্মক আয়ন গঠন কৰিব পাৰিব সেইটো সুধিছে এটা মনত ৰাখিবা সোডিয়াম এটা মেটেল হয় ই পজিটিভ আয়ন উৎপন্ন কৰিব মেগনেছিয়াম এটা মেটেল হয় তো ইউ পজিটিভ আয়ন উৎপন্ন কৰিব পাৰে আৰু ক্যালসিয়ামও এটা মেটেল হয় তো ইউ পজিটিভ আয়ন উৎপন্ন কৰিব ঠিক আছে কিন্তু ক্লোৰিন এটা অধাতু হয় তো সেই কাৰণে ই নেগেটিভ আয়ন উৎপন্ন কৰিব পাৰিব তো তোমালোকে মনত ৰাখিবা নেক্সট তো তোমালোকে চোৱা the elements of the same group have similar property মানে এটা বৰ্গ আছে বুলি ধৰি লোৱা কিবা এক নম্বৰ বৰ্গ বুলি ধৰি লোৱা ঠিক আছে এই বৰ্গটোত a b c d এনেকা তোমালোকৰ কেইটামান মৌল আছে এই মৌল কেইটাৰ এতিয়া the elements of the same group have similar এতিয়া এই গ্ৰুপটোত থকা মৌল কেইটাৰ এটমিক মাছটো সবৰে সেম হ'ব জানো নহয় এটমিক নাম্বাৰ সবৰে সেম হ'ব জানো নহয় বেলেগ হ'ব এটো নহয় অপচন আয়নাইজেশন এনাৰ্জি সবৰে সেম হ'ব জানো আমি জানো সব মৌলৰে আয়নীকৰণ যেটো এনাৰ্জি আছে হেতু সবৰে অলপ হলেও বেলেগ হয় ঠিক আছে এটো তোমালোকৰ কি নহয় সেম নহয় কিন্তু কেমিক্যাল ধৰ্ম ৰাসায়নিক ধৰ্মবিলাক হিয়তৰ কি হ'ব সেম হ'ব তো হেতু তোমালোকে মনত এবাৰ 5 নম্বৰ কোৱেশ্চনটো দা এলিমেন্ট উইথ দা লোৱেষ্ট ইলেক্ট্ৰোনেগেটিভিটি ইজ যে কোনটো মৌলৰ মানে বিদ্যুৎ ঋণাত্মকতাৰ মানটো সবচে কম হ'ব হেতু তোমালোকে মনত ৰাখিবা বিদ্যুৎ ঋণাত্মকতা মানে হ'ব ইলেক্ট্ৰন আকৰ্ষণ কৰিব প্ৰৱণতাৰ জোখ এটা মনত ৰাখিবা এইটো অধাতু বিলাকে ইলেক্ট্ৰন মানে কি কৰে জেনাৰেলি লয় তাৰ মানে ঠিক আছে আৰু ধাতু বিলাকে তোমালোকৰ ইলেক্ট্ৰন কি কৰে এৰি দিয়ে তো সেই কাৰণে মনত ৰাখিবা ইলেক্ট্ৰোনেগেটিভিটি মানে হ'ব বিদ্যুৎ ঋণাত্মকতা মানে হ'ব ইলেক্ট্ৰন আকৰ্ষণ কৰিব পৰা প্ৰৱণতা জোখ তো যেহেতু ধাতু বিলাকে ইলেক্ট্ৰন আকৰ্ষণ নকৰে ইহতে তো ইলেক্ট্ৰন এৰিয়ে দিয়ে তো সেই কাৰণে ইয়াৰে কি হ'ব সোডিয়ামটোৰ ইলেক্ট্ৰোনেগেটিভিটি মানে বিদ্যুৎ ঋণাত্মকতাৰ মান আটাইতকৈ কি হ'ব কম হ'ব তাৰমানে ইহতে ইলেক্ট্ৰন নাটানে বৰঞ্চ ইলেক্ট্ৰন ইহতে কি কৰে এৰি দিয়ে সেইটো মনত ৰাখিবা